আরে সঙ্গে চলে দেখি তু আরে হ্যাঁ দোষারি সর ঢুকে হেরি আরো আরে পাত করানি ভোলা রাম রাম রিনা হেই রাধি রাম রিনি রাখি রিনা হেই হেলাবতী কলক পঙ্কজ ভদ্র সিংহ কেতু ইন্দ্রকেতু ৰাজ্যৰ অশান্তি কাৰণ কিবা নিৰ্ধাৰণ কৰিব পাৰিলানে? অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবিলাকৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো। আৰু সিংহকেতু তুমি স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ নাগগণৰ এনে কোনো শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যত অবিৰতভাৱে অঘটন ঘটিব লাগিছে। আমি সৈন্যসকলক লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিও একোকেই নিৰ্ধাৰণ কৰিব নোৱাৰিলো। পুত্ৰদেৱ, ইন্দ্ৰকেতু তুমি এই ক্ষেত্ৰতে ময়ো আপোনাক একো সহায় কৰিব নোৱাৰো পিতৃদেৱ। অশান্তি কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। হঠাৎ ক'বাতি জুই লাগিছে, অনাবৃষ্টি ফলতে মৰা মাৰি দেখা দিছে, প্ৰবল মহামাৰীৰ ফলতে শত শত প্ৰজাগণৰ মৃত্যু ঘটিছে, আৰু কত কি ঘটনা ঘটিব ধৰিছে পিতৃদেৱ। হেলাপতিয়ে নোৱাৰে, শ্ৰেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? নাই, মই নিজেই নিৰ্ধাৰণ কৰিব লাগিব। প্ৰয়োজনত স্বৰ্গ মুক্ত পাতাল বিদীৰ্ণ কৰি হলেও ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ধাৰণ কৰিব লাগিব। এটা কাম নকৰে কিয় মহাৰাজ? এই সেনাপতি, দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যৰ অশান্তিৰ কাৰণ জানি লোৱাটোৱেই ভাল হ'ব। ময়ো তাকে কওঁ পিতৃদেৱ, সিংহকেতু যদি কেতিয়াবা ত্ৰিভুৱন বিজয় কৰিবলগীয়া হয় তেন্তে সেই কাম প্ৰথমে এই সিংহকেতুৱে কৰিব পিতৃদেৱ। আৰু সেই সময়তে এই ইন্দ্ৰকেতু জানো
মনে মনে বহি থাকিব। হব উত্তম পরামর্শ তোমালোকৰ সেনাপতি মই আজি মোৰ পিতা দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ গৈ ভালদৰে জানি লম কোনে মোৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ লগতে হেতালি খেলিছে। আৰু শুনা সেনাপতি, পুত্ৰ সিংহকেতু আৰু ইন্দ্ৰকেতু পিতৃদেৱ মোৰ ৰাজ্যত অনুপস্থিতিত তোমালোকে কাকো অনুভৱ হবলৈ নিদিবা। এই গজকেতুৱে প্ৰাণৰ ভয়ত ৰাজ্য এৰি পলাই গৈছে। আপোনাৰ এই প্ৰবল প্ৰতাপী সেনাপতি আৰু দুই ৰাজকুমাৰ থাকোঁতে ৰজাই যদি ৰাজ্যৰ কথা চিন্তা কৰিব লগা হয় তেন্তে এনে সেনাপতি আৰু ৰাজকুমাৰৰ প্ৰয়োজনেই বা কি? আপুনি এই চিন্তা যাত্ৰা কৰক মহাৰাজ। ধন্য ধন্য সেনাপতিখনক পংকজ মহাৰাজ উচ্ছ্বাসিত মই তোমালোকৰ বীৰত্ববাণীত। তেন্তে সেনাপতি মহাৰাজ আৰু পুত্ৰ পিতৃদেৱ বলা আমি যাত্ৰাৰ প্ৰস্তুতি কৰোঁ।